হয় নাজনীন চক আজি যেহেতু ডিব্ৰুগড়ত এক উখল মাখল পৰিৱেশ কাৰণ ডিব্ৰুগড়ত আজি দুগৰাকী শক্তিশালী প্ৰাৰ্থীয়ে যেহেতু মনোনয়ন দাখিল ডিব্ৰুগড়ত যেহেতু দুগৰাকী শক্তিশালী যেহেতু প্ৰাৰ্থীয়ে যেহেতু মনোনয়ন দাখিল কৰিব বিজেপিৰ হৈ সৰ্বানন্দ সোণোৱাল আনহাতে এজেপিৰ হৈ দাখিল কৰিব লুৰিণজ্যোতি গগৈ আৰু দুয়োগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিলৰ যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি ইতিমধ্যে আৰম্ভ কৰিছে বিশেষকৈ তেওঁলোক দুয়োজনে এটা ৰেলী কৰি যিহেতু ৰিটাৰ্ণিং বিষয়া কাৰ্যালয়লৈ যাব আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰত আৰু পুৰণি হাইস্কুল খেলপথাৰৰ ইয়াৰ পৰাই সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰৰ দাখিলৰ যি যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰিব যেহেতু 10:30 বজাত তেওঁলোকৰ ইয়াত এখন বিশেষ সভা হ'ব চমু এখন সভা হ'ব যিখন সভাত তেওঁলোকৰ লগত যিসকল কৰ্মকৰ্তা বা যিসকল নেতৃত্ব ইয়াত উপস্থিত থাকিব বিশেষকৈ আমাৰ হাতলৈ অহা তথ্যমতে UPFLৰ প্ৰধান প্ৰমোদ বড়ো SGPৰ সভাপতি অতুল বৰা কেশৱ মহন্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তেনেকৈ মন্ত্ৰী ৰঞ্জিত দাস চন্দ্ৰমোহন পাটোৱাৰী বিমল বৰাকে ধৰি আন ভালেকেইগৰাকী বিধায়ক আৰু শীৰ্ষ নেতৃত্ব আহি ইয়াত উপস্থিত হ'ব আৰু ইয়াতে তেওঁলোকে চমু এখন ইয়াত সভা কৰিব এই চমু সভাখনৰ পিছতে তেওঁলোকে ইয়াৰ পৰা যাত্ৰা কৰিব ৰিটাৰ্ণিং বিষয়া কাৰ্যালয়লৈ এটা তেওঁলোকে ৰেলী কৰি যাব ইয়াৰ পৰা আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁৰ লগত সংগ দিব কিন্তু আমালৈ অহা তথ্য অনুসৰি তেওঁ এই সভাখনত উপস্থিত নাথাকিব যিহেতু তেওঁৰ লখিমপুৰতো তেখেতে যিহেতু মনোনয়ন পত্ৰৰ দাখিলত যিহেতু প্ৰধান বৰুৱাক সংগ দিব তাৰ বাবে তেওঁলোক লখিমপুৰৰ পৰা পোনে পোনে আহি ৰিটাৰ্ণিং বিষয়া কাৰ্যালয়ত তেওঁ উপস্থিত হ'ব আৰু তাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱালক সংগ দিব যাৰ পৰিপ্ৰেক্ষিতত ইয়াত যথেষ্টখিনি আয়োজন কৰা হৈছে আৰু সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈ ইয়াত যি নিৰ্মালী গাঁও হাইস্কুল খেলপথাৰ আছে সেই খেলপথাৰৰ পৰা তেওঁ এই মনোনয়ন পত্ৰ দাখিলৰ যাত্ৰা আৰম্ভ কৰিব আৰু তেখেতেও 11:30 বজাত সেই যাত্ৰা আৰম্ভ কৰিব বুলি আমালৈ তথ্য আহিছে আৰু তেখেতক সংগ দিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা পৱন সিং ঘাটোৱাৰ সেইদৰে অজিত ভূঞা CPI CPMLৰ যিসকল শীৰ্ষ নেতৃত্ব সকলোৱে তেওঁলোকক সংগ দিব আৰু ইয়াত যিহেতু কিদৰে তেওঁলোকে প্ৰস্তুত চলাইছে বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত মই জানিব বিচাৰিছোঁ দলীয় শীৰ্ষ নেতা আছে যিহেতু আপোনালোকে ইতিমধ্যে সকলোখিনি আৰম্ভ কৰিছে যি দুখন বিশেষ গাড়ীও আহি ইতিমধ্যে উপস্থিত হৈছে আয়োজন কিদৰে প্ৰস্তুত হৈছে আয়োজন আমাৰ এই আজি ডিব্ৰুগড়ৰ এই ঐতিহাসিক পুৰণা গভ বইজ হাইস্কুলৰ পৰা আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা প্ৰায় 11টামান বজাত আমাৰ ভাৰতীয় জনতা পাৰ্টী যিমান সমগ্ৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ যিমানসকল কাৰ্যকৰ্তাসকল আছে সকলো আহি ইয়াত উপস্থিত হ'ব আৰু সকলো আমি দলে বলে ইয়াত 11টা বজাত আমি ইয়াৰ পৰা প্ৰচেছন কৰি আমাৰ ৰিটাৰ্ণিং অফিচৰলৈকে গৈ তাতে তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই গোটেই পৰ্বটো আমাৰ 11টা বজাৰ পৰা আৰম্ভ হৈ 12:30 বজাৰ ভিতৰত এই গোটেই পৰ্বটো শেষ হ'ব বুলি আমি এতিয়ালৈকে প্লেনিঙত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক ৰিটাৰ্ণিং বিষয়া অফিচতে সংগ দিব নে ইয়ালৈ আহি পোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ডাঙৰীয়া লখিমপুৰৰ পৰা ইয়ালৈ আহিব প্ৰধান বৰুৱা ডাঙৰীয়াৰ নমিনেশ্যন শেষ হোৱাৰ লগে লগে তেখেতে হেলিকপ্টাৰত আহি আমাৰ খনিকৰত উপস্থিত হ'ব তাৰ পৰা তেওঁ এপিনে আগুৱাই আহি থাকিব আমাৰ ৰেলীটো য'তে পাই যাব তেওঁ তাতে যোগদান কৰিব নহ'লে যদি বেছি পলম হৈ যায় তেওঁ ৰিটাৰ্ণিং অফিচাৰ তাতে তেওঁ আহি উপস্থিত হ'বহি আৰু প্ৰমোদ বড়ো আৰু অতুল বৰা ডাঙৰীয়া MDৰ যিমানকেইজন নেতা আছে সকলো আহি এই সভাস্থলীতে উপস্থিত হ'বহি তেওঁলোক অলপ সময়ৰ পিছতে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত তেওঁলোক উপস্থিত হ'বহি আৰু দলীয় বহুত শীৰ্ষ নেতা আহি আৰু 1-1.5 ঘণ্টাৰ ভিতৰত আমাৰ এই সভাস্থলীত আহি উপস্থিত হ'ব উৎসাহী আপোনালোক আমি বহুত উৎসাহী আৰু ডিব্ৰুগড় চিটটো বিজেপিৰ কাৰণে এটা ফাৰ্টাইল চিট সদায় হৈ আহিছে আৰু এইবাৰ সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তাটোৱে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গোটেই ভাৰতত যিটো জনপ্ৰিয়তা এই গোটেই তিনিটা আৰু ফেক্টৰ প্লাছ হৈ এইবাৰ আমি আৰু অধিক ভোটত জয়লাভ কৰিম ডিব্ৰুগড় সমষ্টিত আৰু সমগ্ৰভাৱে যেহেতু আমি কংগ্ৰেছৰ খবৰো কিছু আপোনাৰ পৰা জানিব চেষ্টা কৰিম দেৱজ্যোতি আপুনি যদি শুনি আছে তেতিয়াহ'লে কংগ্ৰেছৰ যেহেতু এজেপিৰ যেহেতু লুৰিণজ্যোতি গগৈয়ে আজি মনোনয়ন দাখিল কৰিব গতিকে APCCৰ সভাপতি ভূপেন বৰাও তাত উপস্থিত হ'ব নিৰ্বাচনী সভা আছে 5খনকৈ নিৰ্বাচনী সভা আছে গতিকে কংগ্ৰেছৰো কিছু খবৰ আমি জানিব বিচাৰিম এই নিৰ্বাচন সন্দৰ্ভত
হয় চাওক নাজনীন যিহেতু কংগ্ৰেছ বা তেওঁলোকৰ যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়েও যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিব যে লুৰিণজ্যোতি গগৈ দাখিল কৰিব আৰু তেওঁলোকে পূৰ্ণভাৱে আজি প্ৰস্তুতি চলাইছে তেওঁলোকে যিহেতু সৰ্বানন্দ সোণোৱাল যদি পূব দিশৰ পৰা আহিব তেওঁলোক পশ্চিম দিশৰ পৰা আহিব যিহেতু নিৰ্মালীগাঁও হাইস্কুল খেলপথাৰ তাতো যথেষ্ট সংখ্যক তেওঁলোকৰ কৰ্মকৰ্তা গোট খাবহি 10 বজাৰ ভিতৰত তেওঁলোক তালৈ আহিব আৰু যিহেতু মই কৈছোঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ থাকিব তেনেদৰে অজিত ভূঞা থাকিব UPPIৰ তেনেকৈ CPI CPMLৰ নেতৃত্ব থাকিব ভূপেন বৰাও তেওঁলোকৰ সংগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে তদুপৰি পৱন সিং ঘাটোৱাৰ থাকিব এনেদৰে তেওঁলোকৰ মিত্ৰজোঁটৰ যিসকল শীৰ্ষ নেতৃত্ব সেই শীৰ্ষ নেতৃত্ব যিহেতু আজি লুৰিণজ্যোতি গগৈ সংগ দিব আৰু তেনেদৰে তেওঁলোকে এটা প্ৰস্তুতি চলাইছে তেওঁলোকৰ যথেষ্ট সংখ্যক সমৰ্থক লৈ যিহেতু ৰিটাৰ্ণিং বিষয়া কাৰ্যালয়লৈ আজি আহিব গতিকে দেখা পোৱা গৈছে আজি ডিব্ৰুগড়ত এক উখল মাখল পৰিৱেশ হৈছে কাৰণ দুগৰাকীকৈ শক্তিশালী এবাৰ প্ৰতিদ্বন্দ্বীয়ে যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিব যিহেতু আন এগৰাকী প্ৰাৰ্থী আছে যিগৰাকী আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ তেখেতে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব মূলতঃ আজি সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি